তো হেল্লো ভিউয়ার্স, আপোনালোকক আৰু এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আপোনালোকে তো গমেই পাইছে আনন্দৰাম বৰুৱা কেছ ৱাৰ্ড অনলাইন ষ্টাৰ্ট হৈছে। আপোনালোকে অনলাইন কেনেকৈ কৰিব, কি ডকুমেণ্ট লাগিব, এইটো ভিডিঅ'ত বিশদভাৱে মই জনাই দিম ষ্টেপ বাই ষ্টেপ। তো আপোনালোকে ভিডিঅ'টো ভালদৰে চাই থাকক। এইটোৰ লিংক ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম, আপোনালোকে তাতে ক্লিক কৰিলে এইটো পেজত আহি যাব। ইয়াত যিসকলে এপ্লাই কৰিব তেওঁলোকৰ 75% মাৰ্ক থাকিব লাগিব। আধাৰ কাৰ্ড লাগিব, আধাৰ কাৰ্ডত থকা মোবাইল নম্বৰটো লাগিব, এটা ইমেইল আইডি, বেংক একাউণ্ট, এডমিট কাৰ্ড, ফটো আৰু ছিগনেচাৰ এইখিনি লাগিব। তো কেনেকৈ অনলাইন কৰিব মই দেখাই দি আছোঁ আপোনালোকক। ওপৰত গৈ আছে ARBS ৰেজিষ্ট্ৰেশ্যন 2024 ইজ নাও অপেন ইয়ৰ ৰেজিষ্ট্ৰেশ্যন, ইয়াত ক্লিক কৰিব। এইটোৰ লিংক ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম, আপোনালোক তাতে ক্লিক কৰিলে এইটো পেজত আহি যাব। যিসকলে আগতে ৰেজিষ্ট্ৰেশ্যন কৰিছে সেইসকল ইউজাৰ আৰু পাছৱাৰ্ড বহাই লগ ইন কৰিব পাৰিব। তো আপোনালোকে তো ৰেজিষ্ট্ৰেশ্যন কৰা নাই, ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন হেয়াৰত ক্লিক কৰিব। তো ৰেজিষ্ট্ৰেশ্যনৰ পেজটো আহি গ'ল। ইয়াত HSLC ৰোল, HSLC নং, HSLC ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ইমেইল আইডি আৰু মোবাইল নম্বৰ গোটেইবিলাক ফিল আপ কৰি চেণ্ড OTP ত ক্লিক কৰিব। OTP ত ক্লিক কৰাৰ লগে লগে ওপৰত OTP চেঞ্জ ছাকচেছফুল মেছেজ দেখাব। OTP টো বহাই ভেৰিফাইড OTP ত ক্লিক কৰি ছাবমিটত ক্লিক কৰিব, তো ৰেজিষ্ট্ৰেশ্যন হৈ যাব। মই ছাবমিট কৰাই দেখাই দি আছোঁ আপোনালোকক। লোডিং হৈ আছে, ওপৰত লিখা আহিছে ছাকচেছফুল ৰেজিষ্ট্ৰেশ্যন। ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। আপোনালোকৰ মোবাইলত SMS আহিব, ইউজাৰ আইডি, মোবাইল নম্বৰ আৰু ইমেইল আইডি বহাব আৰু পাছৱাৰ্ডটো মেছেজত আহিব, যিটো সেইটো বহাব। লাগিলে চেঞ্জ কৰিলে চেঞ্জ কৰিব পাৰে আপোনালোক। এতিয়া লগ ইন কৰিম। ইউজাৰ নেমত মোবাইল নম্বৰ নহ'লে ইমেইল আইডি আৰু পাছৱাৰ্ড, তাৰপিছত লগ ইনত ক্লিক কৰিম। তো লগ ইন হৈ গ'ল, ছেভ কৰি ৰাখিম পাছৱাৰ্ডটো। লগ ইন হৈ গ'ল। ষ্টুডেণ্ট নেম, ষ্টুডেণ্ট ডেট অফ বাৰ্থ, ফোন নম্বৰ, জেণ্ডাৰ, HSLC ৰোল, নং, ৰেজিষ্ট্ৰেশ্যন নম্বৰ এইটো ফিল আপ কৰিবলৈ 5টা ষ্টেপ কমপ্লিট কৰিব লাগিব। প্ৰথমটো প্ৰফাইল, এইটো ক্লিয়াৰ হ'ল। এপ্লিকেশ্যন ফৰ্ম, বেংক ডিটেইলছ, আপলোড ডকুমেণ্ট আৰু ডিক্লেৰেশ্যন। এতিয়া এপ্লিকেশ্যন ফৰ্ম কমপ্লিট কৰিব লাগিব। তাৰ কাৰণে ষ্টাৰ্ট এপ্লিকেশ্যন ফৰ্মত ক্লিক কৰিম। পাৰ্চনেল ইনফৰমেশ্যন ইয়াতে দিয়া আছে HSLC ৰোল নম্বৰ, ৰেজিষ্ট্ৰেশ্যন নম্বৰ, নেম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ, জেণ্ডাৰ, ৰিলিজিয়ন, কাষ্ট, মিডিয়াম, মোবাইল নম্বৰ, স্কুল কোড, স্কুল নেম, স্কুল ডিষ্ট্ৰিক্ট। অলপ তলফালে স্ক্ৰল ডাউন কৰিম। অবজেক্ট 10 মাৰ্ক, টোটাল মাৰ্ক, ডিভিশ্যন, পাৰ্চেণ্টেজ আৰু এইটো ফিল আপ কৰিব লাগিব গোটেইখিনি। এইটো মেণ্ডেটৰী হয়। অল্টাৰনেট মোবাইল নম্বৰ আৰু ইমেইল আইডিটো দিয়া আছে আগতে। প্ৰেজেণ্ট ক্লাছ ফৰ ষ্টুডেণ্ট, ষ্টুডেণ্টজন এতিয়া কি পঢ়ি আছে, ইয়াত ফাৰ্ষ্ট ইয়াৰ দিব। মেট্ৰিক পৰীক্ষা দিয়াৰ পিছত নেম বা ডেট অফ বাৰ্থ কাৰেকশ্যন কৰিছে বা চেঞ্জ কৰিছে নেকি, যদি কৰিছে তেনেহ'লে কোনটো কৰিছে এইটো দিব, নহ'লে নন দিব। আপোনাৰ আধাৰ কাৰ্ড আছে নেকি, যদি আছে ইয়েছ দিব, নহ'লে ন দিব। কেণ্ডিডেটজনৰ আধাৰ কাৰ্ড নম্বৰ, পেৰেণ্টছ কণ্টেক্ট নম্বৰ, আপোনাৰ মা দেউতাক ফেমিলিত যাৰ হওক এটা দিলে হ'ল। পেৰেণ্টছ এনুৱেল ইনকাম, বছৰত কিমান টকা ইনকাম কৰে, আপ টু 3.5 লাখৰ পৰা এবভ 10 লাখ অবধি আছে। আপোনালোকৰ যিটো হয় সেইটো দিব। যদি 3.5 লাখতকৈ কম হয় তথাপিও আপ টু 3.5 লাখ দিব, আৰু 10 লাখতকৈ যদি বেছিও হয় এবভ 10 লাখ দিলে হ'ব। এইটো কম্পালচাৰী, এইটো দিবই লাগিব। আকৌ তলফালে স্ক্ৰল ডাউন কৰিম। ইয়াতে ভিলেজ, পোষ্ট অফিচ, থানা, এৰিয়া, গাঁৱৰ নাম দিব। ইয়াতে আপোনাৰ ডিষ্ট্ৰিক্ট, কোন ষ্টেটৰ পৰা আৰু পিন নম্বৰটো। আৰু পাৰ্মানেণ্ট এড্ৰেছ যদি একেই হয় তেনেহ'লে টিক লগাই দিব পাৰ্মানেণ্ট এড্ৰেছত। এই স্কুলৰ ডিটেইলছসমূহ HSLC চেণ্টাৰ কোড দিব লাগিব, স্কুলৰ নাম, কোন স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছে, পাৰ্চেণ্ট ক'ৰ্ছ, আৰ্টছ, কমাৰ্চ, ছায়েন্স, টেকনিকেল কোনটোৰ পৰা পাছ কৰিছে সেইটো দিব। স্কুলখন কোন ডিষ্ট্ৰিক্টত আছে
আৰু কোন ষ্টেটত আছে এই দুটা দিব তাৰ পিছত সাবমিটত ক্লিক কৰি ওকেত ক্লিক কৰি দিব ষ্টুডেন্ট এপ্লিকেশন ফর্ম সাবমিট সাকসেসফুল হৈ গল এতিয়া 3 নম্বৰ স্টেপ বেংক ডিটেইলছ ফুল নেম ক্যান্ডিডেট এটো অটোমেটিক থাকিব বেংক একাউন্ট নাম্বার আইএফসি কোড বেংকৰ নাম কি বেংক ষ্টেট বেংক গাঁৱলীয়া বেংক ইণ্ডিয়ান পোষ্ট অফিস বেংক যেটো হয় এটো দিব বেংকৰ ব্ৰাঞ্চ নেম ব্ৰাঞ্চ কোড টাইপ অফ বেংক একাউন্ট সেভিং নে কারেন্ট এটো দিব তাৰ পিছত ভেৰিফাই একাউন্ট ডিটেইলছত ক্লিক কৰি দিব প্ৰসেসিং হৈ আছে নেটৱৰ্কটো অলপ স্লো হল লিখা হৈ গৈছে বেংক একাউন্ট ডিটেইলছ ফর্ম সাবমিট সাকসেসফুল 3 নম্বৰটো হৈ গল এতিয়া 4 নম্বৰ আপলোড ডকুমেন্ট বিলাক আপলোড কৰিতে সাবধানে কৰিব বেংক পাসবুকৰ ফাৰ্স্ট কপি এটো পিডিএফ থাকিব লাগিব আৰু 250 কেবিৰ ভিতৰত থাকিব লাগিব আপলোড ফটো জেপিজি থাকিব লাগিব আৰু 250 কেবিৰ ভিতৰত থাকিব লাগিব সিগনেচাৰ এইটো জেপিজি থাকিব লাগিব আৰু 250 কেবিৰ ভিতৰত থাকিব লাগিব বিলাক আপলোড কৰি সাবমিটত ক্লিক কৰি ওকেত ক্লিক কৰিব লাগিব প্ৰসেসিং হৈ আছে ডকুমেন্ট ফটো সিগনেচাৰ আপলোড হৈ গল এতিয়া বক্সত টিক লগাই সাবমিট কৰি দিব লাগিব সাবমিট হৈ গল এতিয়া 5 নম্বৰ কমপ্লিট হৈ গল এতিয়া ফৰ্ম ফিলআপ হৈ গল ইন প্ৰসেসিংত গৈছে এতিয়া যদি কমপ্লিট হ'ব তেতিয়া পইচাটো সোমাব 15000 কৈ আৰু আপোনালোকে প্ৰিভিউ কৰিও চাব পাৰে যিবিলাক ফিলআপ কৰিছে এটো এতিয়া জেনাৰেট ষ্টুডেন্ট আইডি আহিছে আপোনালোকে আৰু একবাৰ ভালকৈ চাওক প্ৰথমৰ পৰা শেষলৈকে যদি ভিডিওটো চাই ভাল লাগিছে লাইক কৰিব বন্ধুবৰ্গৰ লগত শেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিও দিয়াৰ লগে লগে আপোনালোকে পায় তো আজিৰ ভিডিও এইখিনিয়ে আছিল